হয় কৃষ্ণ জয়গুৰু শংকৰ আজিৰ এই পবিত্ৰ দিনটোত আমি উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ বঙাইগাঁও জিলা শাখাই এই ঐতিহ্যমণ্ডিত ইতিহাস অভয়পুৰীত আয়োজন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ যি কাৰ্যসূচী আৰু আজিৰ পবিত্ৰ দিনটোত বৃহত্তৰ বঙাইগাঁও জিলাবাসী ৰাইজৰ সান্নিধ্যত কৃষ্ণ কথা সেৱা ৰসৰ কথা আলাপ আৰু আলোচনাৰ সৌভাগ্যৰ বাবে আমি ইয়াত উপস্থিত হৈছোঁহি আৰু অভয়পুৰীত বঙাইগাঁও জিলা শাখাই আয়োজন কৰা এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত উপস্থিত হৈ ইয়াৰ ভকত বৈষ্ণৱ ইয়াৰ ৰাইজৰ যি আদৰ আৰু যি আন্তৰিকতা আমি দেখা পাইছোঁ ই আমাক আহ্লাদিত কৰিছে ই আমাক কৃতাৰ্থ কৰিছে আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু শংকৰদেৱৰ জীৱনৰ ভাতি বয়সটো জীৱনৰ গুৰুত্বপূৰ্ণ সময়খিনিয়ে পাৰ কৰিছিল এই বৃহত্তৰ অঞ্চলটো আপুনি বৰপেটাৰ কথাই কওক গণককুছিৰ কথাই কওক সুন্দৰীদিয়াৰ কথাই কওক পাটবাউসীৰ কথাই কওক তাৰ পৰা কোচবিহাৰ ৰাজ্যৰ পৰা আৰম্ভ কৰি ভেলা মধুপুৰলৈকে এই বৃহত্তৰ অঞ্চলটোতে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে তেখেতসকলৰ জীৱনৰ অন্তিম সময়ছোৱাত আৰু জীৱনৰ গুৰুত্বপূৰ্ণ সময়ছোৱা পাৰ কৰিছিল শংকৰী আৰু মাধৱ পুৰুষৰ দুয়োজন গুৰুৰ চিন্তা চেতনা আৰু তেখেতসকলৰ সাহিত্যৰাজি তেখেতসকলৰ ধৰ্ম দৰ্শনে ইয়াত এক পৰিপূৰ্ণতা লাভ কৰিছিল গতিকে এই অঞ্চলটো সেই তাহানিৰ পৰাই আজি 5 শতিকা জুৰি এই অঞ্চলটোতেই মহাপুৰুষীয়া ধৰ্ম পৰম্পৰাৰ পৰা কৃষ্ণ সংস্কৃতিৰ যি পীঠস্থান বুলি ৰূপে ইয়াক চিহ্নিত হৈ আছে আৰু কোচ ৰাজ্যৰ মহাৰাজ নৰনাৰায়ণ মহাবীৰ চিলাৰায় তেখেতসকলৰ এই পবিত্ৰ ভূমি আৰু ৰাণী অভয়েশ্বৰীৰ পবিত্ৰ ভূমি অভয়াপুৰী গতিকে এই বৃহত্তৰ অঞ্চলটোত উপস্থিত হৈ আজি আমি আহ্লাদিত হৈছোঁ আৰু ইয়াৰ পৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ যি ধৰ্ম দৰ্শন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ অসমৰ অনন্য আৰু জাতীয়তাবাদী প্ৰগতিশীল এই অৰাজনৈতিক অনুষ্ঠানটোৰ যি কৰ্মাৱলী যি কৰ্ম আঁচনি এই জগত সভালৈ লৈ যোৱাৰ বাবে এই অঞ্চলৰ ৰাইজক একত্ৰিত কৰি যিটো আন্দোলন আৰম্ভ কৰিছে এই আন্দোলনতে আমাক আহ্লাদিত কৰিছে আৰু এই আন্দোলনটো আগবাঢ়ি যাওক বঙাইগাঁও জিলা শাখালৈ অযুত সেৱা আৰু বঙাইগাঁও জিলা শাখাৰ যাত্ৰাৰ সৈতে আমি সমগ্ৰ বঙাইগাঁৱৰ শুভাকাংক্ষী ৰাইজৰো সহযোগিতা কামনা কৰিছোঁ সাংবাদিক বন্ধুসকলৰ সহযোগিতা কামনা কৰিছোঁ আৰু সকলোৱে একেলগে আগবাঢ়িম যিখন অসমত আমি একত্ৰিতভাৱে ক'ম জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰোঁ যাকে নাহি কেউ পাম কুহাৰী চৰণ কৰি অনুভৱ তবদিবাৰে কৰোঁ প্ৰণাম কুহাৰী চৰণ কুবাৰে কৰোঁ প্ৰণাম আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ উদ্যোগত আৰু অভয়পুৰী আঞ্চলিক শাখাৰ আতিথ্যত এই অভয়পুৰী আঞ্চলিক শাখাৰ নামঘৰ প্ৰাংগণত আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537তম জন্মবাৰ্ষিকী উদযাপন কৰি থকা হৈছে বৰ্তমান আমাৰ ধৰ্ম আলোচনী সভা চলি আছে গতিকে আমি ইয়াতে যিসকল আমাৰ ভকত ভাৱ বান্ধৱ আহি ইয়াতে সহযোগ কৰিছে তাৰ কাৰণে আমি আপ্লুত হৈছোঁ আমি সুদূৰ নগাঁও হোজাই জিলাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ প্ৰাক্তন সেৱা বাহিনীৰ সচিব কৃষ্ণ কিংকৰ খাটনিয়াৰ বাপজনক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ নিজস্ব বক্তা হিচাপে তেখেতে বহুত শাৰদীয় ভাষণ ইয়াতে প্ৰদান কৰিলে তাৰ কাৰণে আমাৰ ভকত বাপ বান্ধৱ আইমাত্ৰ সমস্তই আপ্লুত হৈছে সমস্তই নিশ্চয় উপকৃত হ'ব আমিও আপ্লুত হৈছোঁ কৃষ্ণ আৰু এতিয়ালৈকে আমাৰ সভা চলিয়ে আছে আমন্ত্ৰিত অতিথিসকলৰ ভাষণ চলি আছে আমাৰ 4টা বজালৈকে আমাৰ এই সভা চলি থাকিব আৰু এনেকৈ আমি মাধৱ পুৰুষৰ যি আদৰ্শ আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ এই আদৰ্শক আগুৱাই লৈ যোৱাৰ কাৰণে আমি এই ব্যৱস্থাৰ সন্মুখীন হৈছোঁ আৰু এনেকৈ আমি আগবাঢ়ি যোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ কৃষ্ণ আমি এই কাৰ্যসূচীতে আচলতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন কৰ্ম আঁচনি থাকে আমি প্ৰথম কাৰ্যনিৰ্বাহকতে আমি 23/3/2025 বৰ্ষতে আমি সিদ্ধান্তটো লৈছিলোঁ যে আমি শ্ৰী শ্ৰী মাধৱ পুৰুষৰ এই জন্ম জয়ন্তী আমি পালন কৰিম আৰু তাৰ কাৰণে আমি 2 মাহ আগত আমি আদৰণি সমিতি গঠন কৰিছিলোঁ আৰু এই আদৰণি সমিতি আমাৰ অভয়পুৰী আঞ্চলিক শাখাৰ তৰফৰ পৰা কৰা হৈছে আৰু তেখেতসকলে সুন্দৰভাৱে পৰিচালনা কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিছে বুলি মই অনুভৱ কৰিছোঁ কৃষ্ণ